মোৰ পাছফালে দেখিছে এইটো বকুল গছ আৰু এইফালে এটা আছে বকুল গছ আৰু বাইদেউহঁতৰ ঘৰৰ সন্মুখত দুজোপা বকুল পুলি আজি লগোৱা এবছৰমান আগত দেখিছিলোঁ আৰু আজি চাওক সেই ধুনীয়াকৈ লাহি পাহি জোপোৱা হয় কিমান সুন্দৰকৈ গছজোপা এতিয়া উখল মাখল হৈ উঠিছে হয়নে নাজমুল? এইটো কি গছ? বকুল গছ হয়নে? আৰু বকুল গছৰ তলত এটা আনন্দত স্মৃতি থাকে হয় নাই? আৰু বকুল গছত বকুলো লাগে, বকুলো খাব পাৰি। ছাঁহৰ গাত নপৰে, ৰ'দ নপৰে, বৰষুণো নপৰে বকুল গছ হয়নে নাজমুল? আৰু এটা পৰিৱেশ, সুন্দৰ পৰিৱেশত এটা সৰুকৈ ৰিল আৰু অকণমান আমাৰ জুবিন মামাৰ গীত এটা অকণমান গাম, একেলগে গাম দেই, লাহে লাহে গাবা। মায়াবিনী দেখা পালো ধৰা দিলা গোপনে হিয়াৰ কোণত তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানত